নতুন বছৰৰ আৰম্ভণিৰ দিনটোতে মই আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু অসমবাসী ৰাইজলৈ আপোনালোকৰ জৰিয়তে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই কেইটামান চৰকাৰৰ বিগত 5 বছৰৰ আমাৰ কেইটামান প্ৰাপ্তিৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ আৰু যোৱাটো বিগত বছৰত ৰাজ্যখনৰ যি ঘটনা প্ৰবাহ তাৰ ওপৰতো আপোনালোকক মই অকণমান আলোকপাত কৰিব বিচাৰিম। প্ৰথমতে আপোনালোকক মই এটা ভাল খবৰ দি আজিৰ মই সাংবাদিক মেল বা সংবাদ মাধ্যমৰ আগত আমাৰ বক্তব্য ৰাখিব খুজিছোঁ। ভাৰতীয় ৰিজাৰ্ভ বেংকে 2020 আৰু 25 এই 5 বছৰত অসমৰ ইকনমিক বা অসমৰ বিত্তীয় ব্যৱস্থাক দেশৰ ভিতৰতে ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট হিচাপে ৰিকগনাইজ কৰিছে আৰু এনেকুৱা নহয় যে উত্তৰ পূৰ্বৰ ভিতৰত পূৰ্বাঞ্চলৰ ভিতৰত সমগ্ৰ দেশৰ ভিতৰতে 2020 আৰু 2025ৰ ভিতৰত সমগ্ৰ দেশত বিকাশৰ গড় আছিলে 29%, কিন্তু আমাৰ ৰাজ্যখনত 2020 আৰু 25ৰ ভিতৰত আমাৰ অৰ্থনীতি 45% হাৰত বা 5 বছৰত 45% গ্ৰোথ হয় বা আমি গ্ৰোথ ৰেজিষ্টাৰ কৰোঁ আৰু সেই দিশৰ পৰা যদি আমি চাবলৈ যাওঁ আমাৰ ইকনমি 4,10,724 কোটি টকাৰ আছিলে আৰু এই বছৰত আমি 7,41,626 কোটি টকাত আমি প্ৰৱেশ কৰিছোঁ আৰু যদি আমি ইয়াক পাৰ্চেণ্টেজত যেতিয়া আমি চাব যাওঁ ইট ইজ এ গ্ৰোথ অফ 45% আৰু নিশ্চিতভাৱে আমাৰ ৰাজ্যখনৰ অৰ্থনীতিয়ে যোৱা 5 বছৰত এখন বিকশিত ৰাজ্যৰ ফালে আমি অগ্ৰসৰ হোৱাৰ দিশত আগবাঢ়িছোঁ। এই সময়ছোৱাৰ ভিতৰত অসমৰ পাৰ কেপিটা ইনকাম অৰ্থাৎ প্ৰতিজন ব্যক্তিৰ উপাৰ্জন 54% বাঢ়িবলৈ সক্ষম হৈছে। ইকনমি বাঢ়িছে এট এ ৰেট অফ 45% আৰু মানুহৰ ব্যক্তিগত জীৱনৰ বা ব্যক্তিগত উপাৰ্জন বাঢ়িছে এট এ ৰেট অফ 54%। অৰ্থাৎ আমাৰ 2021 চনত 1,03,371 টকা প্ৰতি জনমূৰি আয় আছিলে। 5 বছৰ পিছত আমাৰ প্ৰতিজন ব্যক্তিৰে উপাৰ্জন 1,59,185 টকালৈকে বৃদ্ধি পাইছে। তাৰমানে এতিয়া আমাৰ অসমৰ প্ৰতি ব্যক্তিৰে উপাৰ্জন 1,60,000 টকাৰ ওচৰা ওচৰি গৈ আমি পাব পাৰিছোঁ এণ্ড দিছ ইজ এগেইন এ গ্ৰোথ অফ 54%। আৰু যদি ইয়াকে আমি ৰাজ্যৰ ৰাজহলৈকে ৰূপান্তৰ কৰোঁ, আমাৰ ৰাজ্যৰ ৰাজহো যোৱা 5 বছৰত গ্ৰোথ হৈছে এট এ ৰেট অফ 53%। তাৰমানে যোৱা 5টা বছৰত আমি ফাষ্টেষ্ট গ্ৰয়িং ইকনমি হ'ব পাৰিছোঁ, পাৰ কেপিটা ইনকাম বাঢ়িছে, ৰাজ্যৰ ৰাজহ বাঢ়িছে আৰু আজি অসমে এক সুস্থিৰ বিত্তীয় ব্যৱস্থাপনাৰ ফালৰ পৰা এখন সুস্থিৰ ৰাজ্যলৈ ৰূপান্তৰ কৰিছে। ইয়াৰ লগত
অসমৰ আৰু এটা গৌৰৱ আমি অৰ্জন কৰোঁ এই বছৰটোতে, সেইটো হ'ল যে দেশত প্ৰণয়ন কৰা 3খন যি নতুন ক্ৰিমিনেল আইন, ইয়াৰ প্ৰয়োগ আৰু ৰূপায়ণৰ ক্ষেত্ৰত অসমে বৰ্তমান ভাৰতৰ প্ৰথম স্থান অধিকাৰ কৰি আছে। আমাৰ পিছতে হাৰিয়ানা, আৰু আমি 3খন ক্ৰিমিনেল ল ৰূপায়ণৰ ক্ষেত্ৰত আজি আমি দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে ভাৰত চৰকাৰে আমাক অভিহিত কৰিছে। ৰাজ্যৰ আইন শৃংখলাৰ ফালে যদি আমি চাব যাওঁ, 2021 চনত 1,33,239টা গোচৰ প্ৰতি বছৰ ৰুজু হৈছিলে, আৰু এই বছৰ আমাৰ গোচৰ ৰুজু সংখ্যা 43,748লৈকে হ্ৰাস পাইছে। অৰ্থাৎ যিখন ৰাজ্যত প্ৰতি বছৰে 1,33,239টা ক্ৰাইম হৈছিলে, সি এই যোৱা 5 বছৰত 43,748লৈকে হ্ৰাস পাইছে। আপোনালোকে জানি ভাল পাব যে এই সময়ছোৱাৰ ভিতৰত আমি কোৰ্টত, অৰ্থাৎ এটা গোচৰ হ'লে সদায় মানুহৰ এটা অভিযোগ থাকে যে পুলিচে চাৰ্জশ্বিট নকৰে। এতিয়া আমাৰ অসমত পুলিচে চাৰ্জশ্বিট কৰা অপৰাধৰ সংখ্যা 81%লৈকে বৃদ্ধি পাইছে। অৰ্থাৎ এতিয়া যদি এটা বছৰত 10,000 যদি গোচৰ ৰুজু হয় বা 100টা গোচৰ যদি ৰুজু হয়, তাৰ 81টা চাৰ্জশ্বিট হয়। অৰ্থাৎ প্ৰমাণ পত্ৰ গোটেইখিনি লৈ উইদিন 3 মাহ আমি চাৰ্জশ্বিট কৰাৰ সংখ্যা আজি দ্ৰুত গতিত বাঢ়িব ধৰিছে। 2021 চনত আমাৰ অসমত অপৰাধ হ'লে আদালতে শাস্তি দিয়াৰ পাৰ্চেণ্টেজ 6% আছিলে। অৰ্থাৎ কনভিকশ্যন ৰেট ৱাজ অনলি 6%। আজি আমাৰ ৰাজ্যত কনভিকশ্যন ৰেট 26.38লৈকে বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় হাৰ 35%। আমি দ্ৰুত গতিত ৰাষ্ট্ৰীয় হাৰলৈ আমি গতি কৰিব পাৰিছোঁ। যোৱা 5 বছৰত আমাৰ ৰাজ্যত 2,919 কোটি টকা মূল্যৰ আমি ড্ৰাগছ আমি জব্দ কৰিব পাৰিছোঁ, আৰু ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যিখন যুদ্ধ, তাত 3,000 কোটি টকাৰ ড্ৰাগছ জব্দ কৰাই আমাৰ বাবে এটা সফলতা বুলি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ। ৰাজ্যত যোৱা কেইটামান দিনত আমি বিদেশী নাগৰিকক পুছবেক, এই প্ৰচেষ্টা আমি আৰম্ভ কৰিছিলোঁ, আৰু এতিয়া আমাৰ ৰাজ্যত যোৱা কেইটামান মাহৰ ভিতৰতে আমি প্ৰায় 2,000 ব্যক্তিক সীমান্তত তেওঁলোকক চিনাক্ত কৰি আমি পুছবেক কৰিবলৈ সক্ষম হৈছোঁ, আৰু ইয়াৰ ফলত ডেফিনেটলি অসমত নতুনকৈ অহা বিদেশী নাগৰিকৰ সংখ্যা দ্ৰুতগতিত কমি যাব। আৰু এতিয়া ৰাজ্যত আৰু এটা আমি নতুন সিদ্ধান্ত লৈছোঁ যে বিদেশী ন্যায়াধিকৰণে যিসকল ব্যক্তিক বিদেশী বুলি ঘোষণা কৰে, তেওঁলোকক আমি উইদিন 1 উইক আমি তেওঁলোকক পুছবেক কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে তেওঁলোকে উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয়, এই গোটেই প্ৰক্ৰিয়াটোৰে বহুত দেৰি হৈ নাযায়। বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰাৰ লগে লগেই তেওঁলোকক আমি পুছবেক কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। আমাৰ ৰাজ্যত এই ব্যৱস্থা আৰম্ভ হোৱাৰ লগে লগে আমি ভাবোঁ যে ফৰেনাৰ্ছ বা বিদেশীৰ ওপৰত আমাৰ যিটো বহুদিনৰ পৰা
এটা নন কম্প্ৰমাইজিং এটিচিউড লোৱাৰ প্ৰয়োজন আছিল সুপ্ৰিম কোৰ্টৰ ৰায়দানৰ পিছত আৰু সুপ্ৰিম কোৰ্টে আমাৰ ৰাজ্যৰ ইলিগেল ইমিগ্ৰেণ্ট এক্সপালশ্যন এক্টখনক আভেল কৰি দিয়াৰ লগে লগে এতিয়া আমি ইলিগেল ইমিগ্ৰেণ্টসকলক পুছবেক কৰা আমি এটা আমাৰ চৰকাৰৰ নীতিলৈকে আমি তাক ৰূপান্তৰ কৰিছোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ ৰাজ্যত মই ভাবোঁ যে গোটেই বিদেশী নাগৰিকৰ সমগ্ৰ ব্যৱস্থাটোতে এটা পৰিৱৰ্তন আহিবলৈ সক্ষম হ'ব যোৱা 5টা বছৰত ইনফ্ৰাষ্ট্ৰাকচাৰৰ দিশত আমাৰ ৰাজ্যত অভূতপূৰ্ব কাম হ'বলৈ সক্ষম হৈছে আপোনালোকে জানে যে ঢলা শদিয়া আৰু বগীবিল দলঙৰ পিছত আজি আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 4খন ব্ৰিজ নিৰ্মাণ আৰু এখন যোৱা মাহত আৰম্ভ হ'ব এইকেইখন হৈছে যোৰহাট মাজুলী ব্ৰিজ পলাশবাৰী শুৱালকুছি ব্ৰিজ গুৱাহাটী নৰ্থ গুৱাহাটী ব্ৰিজ আৰু ভাৰতৰ আটাইতকৈ দীঘল দলং ধুবুৰী ফুলবাৰী মই আপোনালোকক জনাবলৈ পাই আনন্দিত যে আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটীৰ যিখন ব্ৰিজ এই ব্ৰিজখন আমি ফেব্ৰুৱাৰী মাহত ৰাইজৰ কাৰণে মুকলি কৰি দিম গুৱাহাটী শুৱালকুছি পলাশবাৰী ব্ৰিজেও প্ৰায় আৰু ধুবুৰী ফুলবাৰী ব্ৰিজ দুইখনে এটা নিশ্চিত গতিত আগবাঢ়িছে আৰু 2027 চনত এই দুইখন ব্ৰিজো কমপ্লিশ্যনৰ ফালে আগবাঢ়িব আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছোঁ যে গুৱাহাটী ৰিং ৰোড প্ৰজেক্ট আমাৰ আৰম্ভ হৈছে তাতো নাৰেংগী কুৰুৱাৰ ওপৰত এখন দলং হ'ব এই মাহৰ 18 বা 17 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ যিখন এলিভেটেড কৰিডৰ 6,957 কোটি টকা ব্যয়েৰে নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে তাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিব যদিও ঘৰুৱা ভাষাত আমি 32 কিলোমিটাৰ বুলি কওঁ বৰ্তমান ইয়াৰ লেংথ 34.45 কিলোমিটাৰ হ'ব তাৰমানে এখন লগভগ 35 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ হ'ব ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে আৰু এই এলিভেটেড কৰিডৰৰ প্ৰকল্পও আমি প্ৰায় এতিয়া আৰম্ভ কৰিবৰ পৰা পৰ্যায়ত আহি উপস্থিত হলো আৰু এটা ডাঙৰ প্ৰজেক্ট সেইটো হৈছে টুৱাইন টিউব আণ্ডাৰ ৱাটাৰ টানেল এইটো 4 লেনিং কৰাৰ কথা আছিলে এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আগ্ৰহ প্ৰকাশ কৰিছে যে গহপুৰৰ পৰা নুমলীগড়ৰ যিটো প্ৰস্তাৱিত টুৱাইন টিউব আণ্ডাৰ ৱাটাৰ টানেল হ'ব তাতে ৰেলকো সংযোজিত কৰা ইমান দিনে আমাৰ প্ৰস্তাৱ চলি আছিলে যে ইয়াত মটৰ গাড়ী অহা যোৱা কৰিব কেবিনেটত বিষয়বস্তু অহাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে যে ইয়াত ৰেলো সংযোজিত কৰিব লাগে গতিকে যিটো 12,000 কোটি টকাৰ প্ৰজেক্ট আছিল নাও ইট উইল বি অলমোষ্ট 20,000 crores আৰু ইতিমধ্যে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে এই প্ৰজেক্টটো অনুমোদন জনাইছে আৰু যিকোনো মুহূৰ্ততে ই কেবিনেটত অনুমোদন হোৱাৰো সম্ভাৱনা আছে আৰু ই যদি এই টানেলটো যদি কাৰ্যত পৰিণত হয় আমাৰ ৰাজ্যৰ আৰু এটা ক'ব গ'লে বহুদিনীয়া অভাৱ বুলি নকওঁ যে ৰাজ্যখনৰ মৰ্যাদা বৃদ্ধিত আৰু এটা ডাঙৰ সহায় কৰিব ইয়াৰ এই সময়ছোৱাৰ ভিতৰতে
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ফেব্ৰুৱাৰীত কোকৰাঝাৰ আৰু গেলেফুৰ মাজত প্ৰস্তাৱিত নতুন ৰেল লাইনৰো আধাৰশিলা স্থাপন কৰিব আৰু তাৰ লগে লগে কোকৰাঝাৰৰ বাছবাৰীত ৰেলৱে ৱাগন অভাৰহলিং বা ৱাগন নিৰ্মাণৰ মেৰামতিৰ এটা ডাঙৰ ফেক্টৰী এটাও ভাৰত চৰকাৰে আৰম্ভ কৰিব গহপুৰ আৰু নুমলীগড়ৰ টানেলটো হৈ যোৱাৰ লগে লগে এই দুইটা স্থানৰ মাজৰ 240 কিলোমিটাৰৰ ডিষ্টেন্স 35 কিলোমিটাৰলৈ হ্ৰাস পাব 240 কিলোমিটাৰ লাগে আজি যদি কাজিৰঙাৰ পৰা গহপুৰত যাব লাগে বা নুমলীগড় ৰিফাইনেৰীৰ পৰা যাব লাগে আজি সি মাত্ৰ 35 কিলোমিটাৰলৈকে নামি আহিব আমি ইতিমধ্যে কেইবাটাও নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনালোকে দেখা পাইছে গুৱাহাটী বিমানবন্দৰ বা আমাৰ বৰদুৱাৰ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ বিপৰীয়াত মাধৱদেৱ ক্ষেত্ৰ যোৰহাটত স্বাধীনতা সংগ্ৰামী উদ্যান আৰু গুৱাহাটীত আমাৰ গেটৱে গুৱাহাটী ৰিভাৰ গুৱাহাটীৰ আমাৰ যিখন ৰিভাৰ বেংকত আমি উদ্যান নিৰ্মাণ কৰিছোঁ সতী ৰাধিকা শান্তি উদ্যান শ্বহীদ স্মাৰক কেইবাটাও আমাৰ নতুন প্ৰজেক্টছ ইতিমধ্যে আপোনালোকে আৰম্ভ কৰা আপোনালোকে দেখা পাইছে গুৱাহাটীত আৰু এটা নতুন ডাঙৰ প্ৰজেক্ট খুব কম দিনৰ ভিতৰতে আমি অনুমোদন পাম সেইটো হৈছে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ পোনে এলিভেটেড কৰিডৰ অৰ্থাৎ আমি যাতে তলত যি যান বাহন সি ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ব্যৱহৃত হ'ব গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ আহা কিন্তু এই প্ৰপ'জ এলিভেটেড কৰিডৰে গুৱাহাটী এয়াৰপৰ্টৰ পৰা পোনে মানুহ এলিভেটেড কৰিডৰত উঠিলে জালুকবাৰী ৰিং ৰোডত নামিব পৰা হ'ব এই প্ৰপ'জেলটো আমাৰ খুব অনুমোদনৰ শেষ পৰ্যায়ত আছে আমি গুৱাহাটীত এয়াৰপৰ্টখন দেখিছোঁ এতিয়া এয়াৰপৰ্টত আমি এখন এৰো চিটি যাক এয়াৰপৰ্ট হাব বুলি কোৱা হ'ব এৰো চিটি এখনো নিৰ্মাণ কৰা হ'ব 60 একৰ ভূমিত তাতে বহুবিলাক হোটেল আহিব কনভেনশ্যন চেণ্টাৰ আহিব কনচাৰ্ট ইকনমিৰ ব্যৱস্থা কৰা হ'ব কেইবাটাও আমাৰ নতুন ব্যৱস্থা তাত সংযোজিত হ'ব আপোনালোকে আমাৰ মেজৰ প্ৰজেক্টছৰ ভিতৰত আমাৰ নেশ্যনেল বেডমিণ্টন চেণ্টাৰ অফ এক্সেলেঞ্চ বিউটিফিকেশ্যন অফ ৰংঘৰ লাচিত মৈদামৰ পুনৰ নিৰ্মাণ এই গোটেইবিলাকৰ বিষয়ে আপোনালোক অৱগত লাচিত বৰফুকন পুলিচ একাডেমি আমাৰ অসমত কেইবাটাও নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ হৈ উঠিছে আপোনালোকে জানি আৰু ভাল পাব যে এছিয়ান ডেভেলপমেণ্ট বেংকৰ লগত আমাৰ এখন চুক্তি হৈছে কাম 2 এদিনতে আৰম্ভ হ'ব গুৱাহাটী মেডিকেল কলেজৰ পুৰণা বিল্ডিংটো কমপ্লিট ডিমলিজ হৈ 2200 কোটি টকাৰে তাত এটা সম্পূৰ্ণ আধুনিক হস্পিটাল এখন নিৰ্মাণ কৰা হ'ব ইতিমধ্যে টেণ্ডাৰ আদি হৈ গ'ল তাৰ কাম 2 এদিনতে আৰম্ভ হ'ব ৰাজ্যত 14খন মেডিকেল কলেজে ইতিমধ্যে আত্মপ্ৰকাশ কৰিছে এই বছৰত বঙাইগাঁৱতো আমি মেডিকেল কলেজৰ কাম আৰম্ভ কৰিম উদ্যোগীকৰণৰ দিশত যোৱা বছৰটো অসমৰ বাবে এটা মাইলৰ খুঁটা হৈ ৰ'ব প্ৰথমতে এই এমাহ ডেৰ মাহৰ ভিতৰত আমি কপিলী হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট 120 মেগাৱাট তাক আমি শুভ উদ্বোধন কৰিম আৰু ই ৰাজ্যৰ নিজৰ জেনেৰেশ্যন হ'ব ইয়াৰ লগতে আমি 350 মেগাৱাট সোলাৰ পাৱাৰ আমি নিজে উৎপন্ন কৰি
আমি গ্ৰিডত দিব পাৰিম তাৰ প্ৰজেক্টখিনিও এই এমাহ দুমাহৰ ভিতৰতে আমি আৰম্ভ কৰিব পাৰিম আটাইতকৈ আমাৰ বাবে ডাঙৰ সফলতা আছিল যে অসমক ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে ৰূপান্তৰ কৰা দীৰ্ঘদিন ধৰি ৰাজ্যত আন্দোলন সন্ত্ৰাসবাদ আৰু বিভিন্ন ধৰণৰ অশান্তিৰ কাৰণে ভাৰতৰ কোনো ডাঙৰ উদ্যোগপতিয়ে অসমক ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে তেওঁলোকে কেতিয়াও ভবা নাছিল কিন্তু আজি আপোনালোকে জানি ভাল পাব যে এই বছৰ ডেভছত ৱৰ্ল্ড ইকনমিক ফৰামৰ যিখন মিটিং হয় য'ত নেকি ভাৰতে নিজৰ আটাইতকৈ ভাল ৰাজ্যকেইখনক প্ৰজেক্ট কৰে এইবাৰ অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ লগত ভাৰত চৰকাৰে অসমক ইনক্লুড কৰিছে ডেভছত ভাৰত চৰকাৰে কাক পঠিয়ায় যিকেইখন ৰাজ্য ক্ৰীম অফ ষ্টেটছ য'ত নেকি বিনিয়োগৰ প্ৰয়োজন আছে বিনিয়োগ হ'ব বা ৱৰ্ল্ডৰ মেপত যিকেইখন ৰাজ্যৰ কথা কোৱাৰ প্ৰয়োজন আছে তেওঁলোককে প্ৰতিনিধিত্ব কৰিবলৈ পঠায় এইবাৰ ভাৰত চৰকাৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ লগতে মোকো ভাৰতীয় দলত তেওঁলোকে পঠিয়াইছে যাতে ডেভছৰ ৱৰ্ল্ড ইকনমিক ফৰামত আমি অসমৰ বিষয়ে কথা ক'ব পাৰোঁ যিটো নেকি ইট ইজ এ হাইয়েষ্ট ৰিকগনাইজেশ্যন যে আমাৰ দৰে এখন ৰাজ্যৰ বিষয়ে বা আমাৰ ৰাজ্যত উদ্যোগীকৰণ হ'ব পাৰে আমাৰ ৰাজ্যত ইনভেষ্টমেণ্ট হ'ব পাৰে তাৰ বিষয়ে আমি কথা কোৱাৰ সুযোগ পাম আৰু তাতে বহুতো বিনিয়োগকাৰীৰ সৈতে আমাৰ আলাপ আলোচনা হ'ব আৰু যোনে নেকি আমাৰ অসমক লাহে লাহে এটা উদ্যোগীকৰণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰিব মই আপোনালোকক এটা সৰুকৈ কেইটামান লাৰ্জ ইনভেষ্টমেণ্টৰ বিষয়ে ক'ব খুজিছোঁ টাটা ছেমিকণ্ডাক্টৰ প্ৰজেক্ট ২৭,০০০ কোটি টকাৰ কাম ইতিমধ্যে তীব্ৰ গতিত চলি আছে আৰু আমি আশা কৰিছোঁ যে খুব কম দিনৰ ভিতৰত অসমত মোবাইল ফোন বনোৱা ইনভেষ্টমেণ্ট এটাও আমি পাবলৈ সক্ষম হ'ম মই কোম্পানীটোৰ নাম ক'ব খোজা নাই বাট আমাৰ ডিছকাশ্যন চলি আছে টাটা ছেমিকণ্ডাক্টৰত যদি ২৭,০০০ কোটি টকাৰ বিনিয়োগৰ কাম চলি আছে আমাৰ নুমলীগড় ৰিফাইনেৰীত ২৮,০০০ কোটি টকাৰ বিনিয়োগৰ কাম চলি আছে নৰ্থ ইষ্ট গেছ ডিষ্ট্ৰিবিউশ্যন কোম্পানীৰ জৰিয়তে ৪,০০০ কোটি টকাৰ বিনিয়োগৰ কাম চলি আছে চাপৰত আমাৰ যিটো 3,200 মেগাৱাট কোল বেছ আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল টেকনলজি থাৰ্মেল পাৱাৰ হ'ব তাতে ৪০,০০০ কোটি টকাৰ ব্যয়ৰ প্ৰস্তাৱ ৰখা হৈছে আমাৰ মিথানেল প্লাণ্ট আছাম পেট্ৰকেমিকেল লিমিটেডছ তেওঁলোকে ২০০০ কোটি টকা দি প্ৰজেক্ট প্ৰায় কমপ্লিশ্যনৰ পৰ্যায়লৈকে লৈ গৈছে আৰু নামৰূপত ১০,৬০১ কোটি টকাৰে আজি আমি ইউৰিয়া কমপ্লেক্স এমনিয়া ইউৰিয়া কমপ্লেক্সৰো কাম আৰম্ভ কৰিব খুজিছোঁ অসমত আৰু এটা বিনিয়োগ লাহে লাহে আগবাঢ়ি গৈছে সেইটো হ'ল পাম ষ্ট'ৰেজ অৰ্থাৎ অসমৰ পাহাৰৰ আমাৰ যিটো জিঅ'গ্ৰাফি এই জিঅ'গ্ৰাফিটো পাম ষ্ট'ৰেজৰ কাৰণে খুবেই উপযোগী পাম ষ্ট'ৰেজ মানে হ'ল যে দিনত সোলাৰ পাৱাৰবিলাক আহৰণ কৰা হয় আৰু গোটেই ৰাতি তাক পানীৰ মাজত সঞ্চয় কৰা হয় দিনটো আৰু ৭ বজাৰ লগে লগে একেটা ইলেক্ট্ৰিচিটি গ্ৰিডত এৰি দিয়া হয় তাৰ মানে তেতিয়া দিনত যিটো সোলাৰ পাৱাৰ তাক ৰাতিও পাব পৰাৰ ব্যৱস্থা হয় এতিয়ালৈকে আমি অসমত ৫টা পাম ষ্ট'ৰেজৰ বাবে এমঅইউ কৰিছোঁ
তাৰ জৰিয়তে অসমত আমি another 50 to 60,000 আমি বিনিয়োগ পাম সেই ধাৰণা আজি আমি কৰিব পাৰোঁ আমাৰ ৰাজ্যত আৰু এটা চৰকাৰ গঠন কৰাৰ পিছতে আমাৰ এটা ফ্লেগশিপ প্ৰগ্ৰেম আছিলে যে আমি কৃষকৰ পৰা ধান কিনিম যোৱা বছৰটোত আমি 8.5 লাখ কুইণ্টল মেট্ৰিক টন ধান আমি কিনিবলৈ সক্ষম হৈছোঁ 2020ত আমি টোটেল ধান কিনিছিলোঁ 2 লাখ মেট্ৰিক টন যোৱা বছৰ আমি ধান কিনিছোঁ কৃষকৰ পৰা 8.50 লাখ মেট্ৰিক টন ইয়ে এটা কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে উদ্যোগীকৰণৰ সমান্তৰালভাৱে ৰাজ্যত কৃষি অৰ্থনীতিও সবল হৈছে 2 লাখৰ পৰা 8 লাখ মেট্ৰিক টন যেটো আমি ধান কিনিছোঁ this is a increase of 80% ৰাজ্যত আমাৰ আন কেইবাটাও নতুন কাম মিল্ক প্ৰসেসিং ইউনিট তাৰ পিছত আমাৰ মুগাৰ ওপৰত নতুন ব্যৱস্থা আমাৰ ধানৰ লগতে মসুৰ ডাল আমাৰ ঢালৰ লগতে মাষ্টাৰ্ড অইল কিনা নতুন প্ৰকিউৰমেন্ট পলিচি এই গোটেই বিলাকে আমাৰ ৰাজ্যত এটা বিনিয়োগৰ নতুন পৰিবেশ এটা সৃষ্টি কৰিছে ৰাজ্যত নিবনুৱা যুৱক যুৱতীক আমি 1 লাখ চৰকাৰী চাকৰি দিম বুলি কৈছিলোঁ আপোনালোকে জানি ভাল পাব যে আমি ইতিমধ্যে 1,46,000ত ভৰি দিছোঁ যোৱা 9 আৰু 10 তাৰিখে এডিআৰই 10,000 নিযুক্তি হোৱাৰ লগে লগে ই 1.5 লাখৰ সংখ্যা পাৰ কৰিব আৰু ফেব্ৰুৱাৰী মাহত হ'বলগীয়া আৰু কেইবাটাও নিযুক্তিয়ে মই ভাবো যে আমাক 1.5 লাখৰ অতিক্ৰম কৰি আমি 2 লাখৰ ফালে তীব্ৰ গতিত আমি যাত্ৰা আৰম্ভ কৰিম ৰাজ্যত নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন দিয়া ইমান ডাঙৰ ব্যৱস্থা আগত কেতিয়াও হোৱা নাছিল ইয়াৰ সমান্তৰালভাৱে আমি 1 লাখ লৰা ছোৱালী 2 লাখৰ পৰা 5 লাখলৈ বিনা মৰ্টগেজ আৰু বেংকৰ কোনো হস্তক্ষেপ নোহোৱাকৈ ৰাজ্য চৰকাৰৰ পুঁজিৰে আমি 1 লাখ লৰা ছোৱালীক উদ্যোগী কৰি তুলিবলৈ আমি যে প্ৰচেষ্টা লৈছিলোঁ হিও আজি বিভিন্ন ধৰণে সুফল দেখুৱাবলৈ সক্ষম হৈছে আমাৰ ৰাজ্যত দুখীয়া দৰিদ্ৰ মানুহক সহায় কৰাৰ বাবে আমি বহুবিলাক কাম কৰি আছো যোৱা 5 বছৰত ৰাজ্যত অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা 38 লাখলৈকে বৃদ্ধি পাইছে মহিলা উদ্যমিতাৰ জৰিয়তে 32 লাখ মহিলাক সহায় কৰা হৈছে বিনামূলীয়া চাউলৰ লগতে 100 টকাত মসুৰ ডাল চেনি দালি 70 লাখ পৰিয়াললৈ আগবঢ়োৱা হৈছে আমাৰ ছাত্ৰ ছাত্ৰীক প্ৰতি বছৰে 3.90 লাখ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিয়া হৈছে মিছন বসুন্ধৰাৰ জৰিয়তে 3 লাখ লোকক মাটিৰ অধিকাৰ প্ৰদান কৰা হৈছে কেশলেছ মেডিকেল ট্ৰিটমেন্ট 26 লাখ পৰিয়াললৈ আগবঢ়োৱা হৈছে আৰু আমাৰ ৰাজ্যত নিযুত মইনাৰ দৰে ট্ৰান্সফৰ্মেটিভ স্কিম আমি লবলৈ সক্ষম হৈছো আপোনালোকে জানি ভাল পাব যে আমি কেইটামান ফিউচাৰ প্ৰজেক্ট বা ভৱিষ্যদৰ্শী প্ৰজেক্ট যোৱা বাজেটত আমি উল্লেখ কৰিছিলোঁ তাৰ ভিতৰত আমাৰ এটা ডাঙৰ প্ৰজেক্ট আছিলে
সেইটো হ'ল কেঞ্চাৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত কেঞ্চাৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ৰেডিঅ'থেৰাপিত লাহে লাহে মানুহে বা আমাৰ বিভিন্ন চিকিৎসালয়বিলাকত আমি নতুন নতুন ৰেডিঅ'লজিকেল ইকুইপমেণ্ট আনিবৰ কাৰণে আমি সক্ষম হৈছোঁ 17খন আমাৰ কেঞ্চাৰ হস্পিটেল আমি আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ 9খন ইতিমধ্যে কাৰ্যক্ষম হৈছে কিন্তু এইবাৰ আপোনালোকক আমাৰ বিভাগৰ পৰা আৰু অলপ কোৱা হ'ব সিদ্ধাৰ্থ उसका मशीन का नाम क्या था नो कॉस्ट कितना है 500 কোটি টকা ব্যয় কৰি আমি অসমত প্ৰটন থেৰাপি মেচিন আমাৰ কেঞ্চাৰ গ্ৰিডত আমি আনিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ ইতিমধ্যে টেন্ডাৰ পাব্লিছ কৰা হৈছে প্ৰটন থেৰাপি মেচিন টাটাৰ লগত আছে আৰু মাদ্ৰাজ এপলৰ লগত আছে কোনো গভৰ্নমেণ্ট সিস্টেমত প্ৰটন থেৰাপি মেচিন নাই আৰু কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে ই হৈছে প্ৰিচিজন বেছ ৰেডিঅ'লজি মানে ট্ৰিটমেণ্ট হয় ৰেডিঅ'লজিকেল ট্ৰিটমেণ্ট হয় আমি ৰাজ্যত 500 কোটি টকা ব্যয়েৰে আমি প্ৰটন থেৰাপি মেচিন আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইয়াৰ বাবে জড়িত ইয়াৰ বাবে প্ৰয়োজনীয় পইচা বা টকা সংগ্ৰহৰ যেটো ব্যৱস্থা সেইটো অভিনৱ আমি CSRৰ পৰা প্ৰায় 50 কোটি টকা পাইছোঁ আৰু আমি ৰাজ্য আৰু বিভিন্ন CSRৰ পৰা লম কোভিডৰ সময়ত আমাক ৰাইজে দান বৰঙণি দিছিলে তেতিয়া আমাৰ 50 কোটি টকা সঞ্চয় হৈছিলে তাকো আমি প্ৰটন থেৰাপি মেচিনত ব্যয় কৰিম বিশ্ব বেংকে আমাক 250 কোটি টকা দিব প্ৰটন থেৰাপি মেচিনৰ কাৰণে যে লোন আৰু বাকি টকা আমি ৰাজ্যৰ বাজেটৰ পৰা দিম তো আসাম উইল বি দা ফাৰ্ষ্ট ষ্টেট টু হেভ এ প্ৰটন থেৰাপি মেচিন ইন দা পাব্লিক হেল্থ সিস্টেম আৰু ইয়াৰ লগে লগে এই ইকুইপমেণ্টটো আমাৰ অহাৰ লগে লগে অসমত মেডিকেল টুৰিজিমৰ এটা নতুন যাক আমি কম যে নতুন দিগন্ত এটা অসমৰ কাৰণে মুকলি হ'ব ইমান দিন আমি বাহিৰত গৈ আছিলোঁ প্ৰটন থেৰাপি অহাৰ লগে লগে ইণ্ডিয়াৰ ম্যাক্সিমাম কেঞ্চাৰ পেশেন্ট অসমত ট্ৰিটমেণ্টৰ কাৰণে আহিব যিসকলক হাই ৰেঞ্জত ৰেডিঅ'থেৰাপিৰ প্ৰয়োজন আছে এই সময়ছোৱাত আমি 5218টা শিশুৰ হাৰ্টৰ অস্ত্ৰোপচাৰ কৰিব পাৰিছোঁ আমি ন্যাশনাল ডায়ালিসিস প্ৰগ্ৰামেৰে 10 লাখ কিডনি পেশেন্টৰ ডায়ালিসিস সেশন কৰিব পাৰিছোঁ আৰু আমি ফ্ৰী ডায়াগনষ্টিক স্কিমৰ জৰিয়তে আমি প্ৰায় 40 লাখ লোকক আমি বিনামূলীয়াকৈ আমি বিভিন্ন ডায়াগনিষ্টৰ সুবিধা দিব পাৰিছোঁ ৰাজ্যৰ শিক্ষা খণ্ডত ড্ৰপ আউট আমাৰ যেটো ৰেট আছিলে তাত আমি প্ৰথমবাৰৰ বাবে যাক কয় অংকুশ বা তাক আমি এটা হল্ড কৰিব পাৰিছোঁ যে ড্ৰপ আউটৰ সংখ্যা যাতে বাঢ়ি না যায় 2015 চনত আমাৰ প্ৰাইমেৰী স্কুলত ড্ৰপ আউট আছিলে 7.4 এতিয়া আমাৰ ড্ৰপ আউট 3.8 লৈকে নামিছে আপাৰ প্ৰাইমেৰী ড্ৰপ আউট আছিলে 7.1% এতিয়া 5% লৈ নামিছে আৰু সেকেন্ডাৰী 30% আছিলে এতিয়া আমি 17% লৈকে হ্ৰাস কৰিবলৈ আমি সক্ষম হৈছোঁ আমাৰ টি গাৰ্ডেনৰ ক্ষেত্ৰত যিখন আমি বিল পাস কৰিছোঁ য'ত নেকি টি গাৰ্ডেনৰ মাটি বা লেবাৰ কলনীৰ মাটি আমি টি গাৰ্ডেনৰ শ্ৰমিকসকলক দিম ইউ এখন অসমত ট্ৰান্সফৰ্মেটিভ লেজিসলেশ্যন ৰাজ্যপাল মহোদয়ে ইতিমধ্যে তাত হস্তাক্ষৰ কৰিছে আৰু আমি ল্যান্ড একুইজিশনৰ প্ৰসেস আৰম্ভ কৰিছোঁ 3,33,000 ফ্যামিলিক ই উপকৃত কৰিব
আমাৰ চাহ বাগিচাৰ মালিকসকলৰ এই ক্ষেত্ৰত কোঅপাৰেশ্যন আমি যথেষ্ট ভাল পোৱা নাই। সেইবাবে আমি এটা সিদ্ধান্ত লৈছোঁ যে যিসকল মালিকে এই একুইজিশ্যন প্ৰচেছটোত আমাক সহায় নকৰিব, চৰকাৰে তেওঁলোকৰ প্ৰতি আগবঢ়োৱা সকলো ইনচেণ্টিভ আমি উইথড্ৰ কৰিম। আজি আমি চাহ বাগিচাৰ মালিকসকলক বছৰি প্ৰায় 150 কোটি টকাৰ ইনচেণ্টিভ দিওঁ। অৰ্থডক্স টিৰ ক্ষেত্ৰত দিওঁ, কেপিটেল ইনভেষ্টমেণ্টৰ কাৰণে দিওঁ। আমি যিসকল বাগানৰ মালিকে আমাৰ লগত এই প্ৰচেষ্টাত সহযোগিতা নকৰিব বা কোৰ্ট আদিলৈকে যাব, তেওঁলোকক আমি দিয়া সকলো ধৰণৰ ইনচেণ্টিভ আমি উইথড্ৰ কৰিম আৰু তেওঁলোকৰ লগত ডেফিনেটলি আমাৰ সম্পৰ্কটো আমি নতুনকৈ বিবেচনা কৰিম। কাৰণ আমি বিচাৰোঁ যে 200 বছৰ পিছত এইটো চাহ বাগিচাৰ শ্ৰমিকৰ অধিকাৰ তেওঁলোকে যাতে সম্পূৰ্ণভাৱে মাটিৰ অধিকাৰ পাব পাৰে, এয়া তেওঁলোকৰ অধিকাৰ আৰু তেওঁলোকৰ অধিকাৰত আমি হস্তক্ষেপ কৰাটো উচিত নহয়। আৰু বাগিচাৰ সমূহ স্বত্বাধিকাৰীসকলক মই আজি অনুৰোধ কৰিম যাতে তেখেতসকলে কোনো কাৰণতে এই প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাৰ বাবে চেষ্টা নকৰে। শেষত 2-3টা মই সৰু সৰু কথাৰে সামৰণি মাৰিম। আমি এই কাৰ্যকালৰ সময়ছোৱাত সৰ্বমুঠ বিধানসভাত আমি 71খন নতুন আইন প্ৰণয়ন কৰিছোঁ। পলিগেমিয়ে হওক, ভেঞ্চাৰ স্কুলৰ প্ৰভিন্সিয়েলাইজেশ্যনে হওক, আমি 5 বছৰত 71খন আইন আমি নতুনকৈ প্ৰণয়ন কৰিছোঁ। 156খন আইন আমি সংশোধন কৰিছোঁ আৰু 373খন আইন আমি বাতিল কৰিছোঁ, যিসমূহ সময়ৰ লগত খাপ নাখায়। তেনেকুৱা বহু আইন আমি বিধানসভাত লৈ গৈ বাতিল কৰিছোঁ। পলিচিৰ ক্ষেত্ৰত যোৱা সময়ছোৱাত 40খন নতুন পলিচি গভাৰ্নেন্সৰ দৃষ্টিভংগীৰে আমি প্ৰণয়ন কৰিছোঁ। ৰাজ্যত কেবিনেট মিটিং পতাৰ প্ৰক্ৰিয়াও এই চৰকাৰৰ দিনত পৰিৱৰ্তন হ'ল। যোৱা 5 বছৰত আমি 188খন কেবিনেট মিটিং পাতিছোঁ, 188। অসমৰ স্বাধীনোত্তৰ যিকোনো চৰকাৰৰ তুলনাত ই হৈছে আটাইতকৈ অভিলেখ সংখ্যক। আৰু এই 188খন কেবিনেট মিটিঙত 2589টা সিদ্ধান্ত লোৱা হৈছে, 2589। প্ৰশাসনক গতিশীল কৰা হৈছে। প্ৰত্যেক বছৰে 40ত আশে-পাশে আমি কেবিনেট মিটিং পাতিছোঁ। 2025 চনত আমি 43খন কেবিনেট মিটিং পাতিবলৈ আমি সক্ষম হৈছিলোঁ। যোৱা বছৰটোত আমাৰ ৰাজ্যত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৰাজ্যক ভ্ৰমণ কৰে। ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয় অসমলৈ এবাৰ আহে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 2025 চনত 3বাৰ অসমলৈ আহে। গৃহমন্ত্ৰী ডাঙৰীয়া অসমলৈ 4বাৰ আহে। বিত্তমন্ত্ৰী ডাঙৰীয়ানী এবাৰলৈ আহে। অৰ্থাৎ আমাৰ ৰাজ্যত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিসকলৰ বা কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলৰ বা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ দৰে উচ্চ পদস্থ ব্যক্তিসকলৰ ভিজিট অসমত অব্যাহত থাকে। আৰু এতিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে টোটেল অসমত 37 টাইমছ 37 বাৰ অসমলৈ আহিছে, যিটো 75 বছৰৰ ভিতৰত এটা ৰেকৰ্ডছ বুলি ক'ব লাগিব। এই সময়ছোৱাত মুখ্যমন্ত্ৰী হিচাপে কেবিনেট মিটিঙৰ উপৰিও
আমি ক'ব গ'লে প্ৰতি বছৰে ডিপাৰ্টমেণ্টেল ৰিলেটেড মিটিংছ আৰু ডিচিশ্যনছ আমাৰ বহুবিলাক হয় আৰু আপোনালোকে জানি ভাল পাব যে মুখ্যমন্ত্ৰী লেভেলত প্ৰতি বছৰে এভাৰেজ 85খন ৰিভিউ মিটিংছ উইথ ভেৰিয়াছ ডিপাৰ্টমেণ্ট আমি কৰিব পাৰিছোঁ আৰু প্ৰত্যেক বছৰে অসমৰ বিভিন্ন জিলাত মুখ্যমন্ত্ৰীৰ ভ্ৰমণ আৰু নাইট ষ্টেও প্ৰতি বছৰে বাঢ়ি গৈছিলে 2021ত 21টা নাইট ষ্টে 2022ত 46টা নাইট ষ্টে 2033ত 31টা 2024ত 45টা 2025ত 36 টাইমছ তাৰমানে ইমানবিলাক নাইট ষ্টে আমাৰ বাহিৰতো সম্ভৱ হৈছে এই সময়ছোৱাৰ ভিতৰত 2025ত আমাৰ মন্ত্ৰী ৰঞ্জিত দাসে 32খন জিলালৈকে গৈছে পীযুষ হাজৰিকাই 34 ডিষ্ট্ৰিক্টলৈকে গৈছে জয়ন্ত মল্ল বৰুৱা 34 ডিষ্ট্ৰিক্টলৈকে গৈছে যোগেন মোহন 24খন জিলালৈকে গৈছে ৰণোজ পেগু 29খন জিলালৈকে গৈছে উৰ্খাও গৌৰা ব্ৰহ্ম 17খন জিলালৈকে গৈছে নন্দিতা গাৰ্লুচা 26খন জিলালৈকে গৈছে অতুল বৰা 25খন জিলালৈকে গৈছে চন্দ্ৰমোহন পাটোৱাৰী 22খন জিলালৈকে গৈছে কৃষ্ণেন্দু পাল 29খন জিলালৈকে গৈছে বিমল বৰা 20খন জিলালৈকে গৈছে মন্ত্ৰী কৌশিক ৰায় 34 ডিষ্ট্ৰিক্টলৈকে গৈছে ৰূপেশ গোৱালা 20খন জিলালৈকে গৈছে কেশৱ মহন্ত 24খন জিলালৈকে গৈছে অশোক সিংগাল 21খন জিলালৈকে গৈছে প্ৰশান্ত ফুকন 24খন জিলালৈকে গৈছে অজন্তা নেওগ 20খন জিলালৈকে গৈছে চৰণ বড়ো 7খন জিলালৈকে গৈছে কেইগৰাকীমান মন্ত্ৰী মোটামুটি সকলোৰে আছে আমাৰ টোটেল 2705টা ভিজিট মন্ত্ৰীবিলাকৰ জৰিয়তে ডিষ্ট্ৰিক্টলৈকে কৰা হৈছে এই গোটেইবিলাক আমাৰ যিটো আমাৰ ৰাজ্যৰ যিটো প্ৰশাসনিক ব্যৱস্থা তাত ই যথেষ্ট পৰিৱৰ্তন আনিছে প্ৰত্যেক 5 বছৰত প্ৰতিটো বছৰতে এছপি ডিচি কনফাৰেন্স কৰা হৈছে যিবিলাক আগতে আমাৰ ইনষ্টিটিউচনেলাইজ নাছিলে এইবাৰ আমি এই গোটেইবিলাকক ইনষ্টিটিউচনেলাইজ কৰিবৰ বাবে সক্ষম হৈছোঁ আমাৰ চৰকাৰৰ দিনত হোৱা কেইটামান ঘটনা প্ৰবাহ আমি নিশ্চয় আজি মনত পেলাম ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট চৰাইদেউ মৈদাম আমাৰ অসমীয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা বিহুৰ গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড ঝুমুৰৰ বিশ্বজুৰি ঝুমুৰৰ প্ৰদৰ্শন আৰু শেহতীয়াকৈ বৃন্দাবনী বস্ত্ৰক অসমলৈ উভতাই লৈ অহাৰ প্ৰক্ৰিয়া ই এক যোৱা বছৰটোৰ মাইলৰ খুঁটা হৈ ৰ'ব আটাইতকৈ আৰু এটা